গীতমালা 91। যি মানুহ সৰ্বোপৰি জনাৰ গুপ্ত স্থানত থাকে সেইজনী সৰ্বশক্তিমানৰ ছাঁত বসতি কৰে। মই জিহুৱাৰ বিষয়ে কম, তেওঁ মোৰ আশ্ৰয় আৰু মোৰ কোট। মই ভৰসা কৰা মোৰ ঈশ্বৰ, কিয়নো তেওঁ তোমাক ব্যাধৰ ফান্দৰ পৰা উদ্ধাৰ কৰিব আৰু বিনাশক মহামাৰীৰ পৰা ৰক্ষা কৰিব। তেওঁ নিজৰ পাখিৰে তোমাক আৱৰণ কৰিব, তাতে তেওঁৰ ডেউকাৰ তলত তুমি আশ্ৰয় পাবা। তেওঁৰ সত্যতা ঢাল আৰু বাণস্বৰূপ, ৰাতিৰ আপদলৈ আৰু দিনত উৰি অহা কাৰলৈ তুমি ভয় নকৰিবা। আহাৰত ফুৰা মহামাৰীলৈ আৰু দুপৰ বেলাত সংহাৰ কৰা ৰোগলৈ তুমি ভয় নকৰিবা। তোমাৰ কাষত হাজাৰ হাজাৰ লোক আৰু তোমাৰ সোঁফালে অযুত অযুত লোক পতিত হ'ব, কিন্তু সেয়ে তোমাৰ ওচৰলৈ নাহিব। কেৱল তুমি নিজ চকুৰে চাই দুষ্ট লোকৰ প্ৰতিফল দেখিবা। কিয়নো হে জিহুৱা, তুমিয়ে মোৰ আশ্ৰয়, তুমি সৰ্বোপৰি জনাক তোমাৰ বাসস্থান কৰিছা। তোমালৈ কোনো বিপদ নঘটিব আৰু তোমাৰ তম্বুৰ ওচৰলৈ কোনো উপদ্ৰৱ নাহিব, কিয়নো তোমাৰ সকলো পথত তোমাক ৰক্ষা কৰিবলৈ তেওঁ তেওঁৰ দূতবিলাকক তোমাৰ বিষয়ে আজ্ঞা দিব। তোমাৰ ভৰি যেন শিলত খুন্দা নাখায়, এই নিমিত্তে সেইবিলাকে তোমাক হাতেৰে দাঙি ধৰিব। তুমি সিংহ আৰু কালসৰ্পৰ ওপৰত ভৰি দিবা, ডেকা সিংহ আৰু নাগক তুমি গছকিবা। সি মোত আসক্ত হোৱাত মই তাক উদ্ধাৰ কৰিম। সি মোৰ নাম জনাৰ কাৰণে মই তাক উচ্চ স্থানত স্থাপন কৰিম। তেওঁ মোৰ আগত প্ৰাৰ্থনা কৰিব, তাতে মই তেওঁক উত্তৰ দিম। সংকটৰ কালত মই তেওঁৰ সংগী হ'ম। মই তেওঁক ৰক্ষা কৰিম আৰু তেওঁক মহিমান্বিত কৰিম। দীৰ্ঘায়ুৰে মই তেওঁক তৃপ্ত কৰিম আৰু তেওঁক মোৰ পৰিত্ৰাণ দেখুৱাম।